আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। আজি প্ৰায় ৩-৪ বছৰৰ পৰা আমাৰ অসমৰ উত্তৰ লখিমপুৰৰ মোস্তফা কামাল আজহাৰী নামৰ এজন মানুহে আমাৰ ইছলাম ধৰ্মৰ আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক বহুত ধৰণৰ বেয়া বক্তব্য গালিগালাজ পাৰি আহিছে। আমি প্ৰায় আলিম সমাজ, মুছলমান জনসাধাৰণ অল অসমৰ প্ৰায় ৩ বছৰৰ পৰাই তাৰ নামত অসমৰ প্ৰত্যেকখন থানাত কেছ দিয়া হৈছে। আজিৰ তাৰিখলৈ কোনো এটা কেছ ৰেজিষ্টাৰ হোৱা নাই। আনকি এই আজহাৰীক, উত্তৰ লখিমপুৰৰ মোস্তফা কামাল আজহাৰীক এৰেষ্ট কৰা নাই। তাৰ কাৰণ আমাৰ মুছলমান ধৰ্মৰ যিজন মেইন মানুহ, আমাৰ ধৰ্মমতে এইখন পৃথিৱী সৃষ্টি হৈছে, আমি সৃষ্টি হৈছোঁ, গছ তৰু লতা যিমান আছে এই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি হৈছে আমাৰ ধৰ্মমতে। সেইজন মানুহক এই মোস্তফা নামৰ কামাল আজহাৰীজনে যি ধৰণৰ গালিগালাজ পাৰিছে, আমি মুছলমান, অসমৰ মুছলমান নহয়, গোটেই পৃথিৱীৰ মুছলমান আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ আৰু মানি নলওঁ। আমি বহুতো থানাত বহুতো বাৰ আমাৰ দৰং জিলাৰ মুফতি মকিবুৰ ৰহমানৰ নেতৃত্বত বহুতো বাৰ এফআইআৰ দিয়া হৈছিল, কেছ দিয়া হৈছিল আজহাৰীৰ নামত। কিন্তু আজিৰ তাৰিখলৈ কোনো থানাত কোনো এটা কেছ ৰেজিষ্টাৰ হোৱা নাই। আনকি উত্তৰ লখিমপুৰৰ মোস্তফা কামাল আজহাৰীক এৰেষ্ট কৰা নাই। ইয়াৰ আঁৰত কি ৰহস্য সোমাই আছে আমি গম নাপাওঁ। কিন্তু আজিও আমি দৰং জিলাৰ আলিম সমাজ ও মোৰ বন্ধুসকল একগোট হৈ আজিও আমি এখন মোস্তফা কামাল আজহাৰীৰ নামত এফআইআৰ লিখি আমাৰ মংগলদৈ সমষ্টিৰ ধলা থানাত এফআইআৰ দিয়া হ'ল। অলপ আগতে দিয়া হ'ল, ছেকেণ্ড অ'চি ছাৰক দিয়া হৈছে। আমি ছেকেণ্ড অ'চি ছাৰক ৰিকুৱেষ্ট কৰি গৈছোঁ, ধৰ্ম সদায় নিৰপেক্ষ। আমাৰ ধৰ্মৰ যিজন মেইন মানুহ সেইজনক অপমান কৰিছে, আমাৰ সহ্য নহয়, আমি সহ্য নকৰোঁ। আমাৰ কেছটো দয়া কৰি ৰেজিষ্টাৰ কৰিব লাগে। আৰু ইয়াৰ মাজতে মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক মই কাতৰ আহ্বান জনাইছোঁ, উত্তৰ লখিমপুৰৰ মোস্তফা কামাল আজহাৰীয়ে আমাৰ ধৰ্মৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নামত যিবোৰ বেয়া বক্তব্য দি আছে, গালিগালাজ পাৰি আছে, আমাৰ কিন্তু সহ্য নহয়। আপুনি কিন্তু আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী, অসমত যিমান জাতি ধৰ্ম আছে চবৰে আপুনি সমান। আমাৰ আপোনালৈ এটাই ৰিকুৱেষ্ট, আলিম সমাজৰ পৰা, জনসাধাৰণৰ পৰা, আমাৰ মুছলমান কাষ্টৰ পৰা আপোনালৈ এটাই ৰিকুৱেষ্ট আৰু আমাৰ ডিজিপি ছাৰলৈ এটাই ৰিকুৱেষ্ট। আজি আমি ধলা থানাত আকৌ সেই মোস্তফা কামাল আজহাৰীৰ নামত এখন এজাহাৰ দাখিল কৰিছোঁ। দয়া কৰি ডিজিপি ছাৰে আমাৰ দৰং SP ছাৰক নিৰ্দেশ দিব লাগে যে মুছলমান ধৰ্মক লৈ উত্তৰ লখিমপুৰৰ মোস্তফা কামাল আজহাৰীয়ে যিটো মানে অসমত ধৰ্মীয় গণ্ডগোলৰ চেষ্টা কৰি আছে, এইটো যাতে নহয়। সেই মোস্তফা কামাল আজহাৰীৰ নামত ধলা থানাত দিয়া এজাহাৰটো অনতিপলমে মুছলমান জাতিৰ কাৰণে ৰেজিষ্টাৰ কৰিব লাগে আৰু মোস্তফা কামাল আজহাৰীক অতি সোনকালে এৰেষ্ট কৰিব লাগে। এইখিনিয়ে হ'ল আমাৰ দাবী। মোৰ লগত আছে মোৰ বন্ধু জাকিৰ।